আমাৰ মাঘেৰমাৰী সমস্যা ৰাস্তা যিটো হৈ আছে আমি অহা যোৱা কৰি চাইকেলত আমিতো ইয়াৰ পৰা আমি খোজকাঢ়ি যাওঁ মেইন ৰাস্তালৈ খোজকাঢ়ি গৈ পেলাই তাৰপৰাহে উঠিবলগীয়া হয় ইয়াত আমি উঠিবই নোৱাৰোঁ তাৰমানে শিলগুটিত ওখোৰা খাই পৰোঁ গতিকে আমাক মেইন ৰাস্তাটো বনাই দিয়ক আৰু উপ নিৰ্বাচন আহি আছে যদি আমাৰ লোকেল এজন দিয়ে আমি সন্তুষ্ট হ'ম বাহিৰেও যাতে আমাক নিদিয়ে আমাৰ নিজৰ লোকেলৰ দিলে আমি ভাল পাওঁ আমি একো পোৱা নাই চৰকাৰী আঁচনি আৰু আমি ঘৰ পোৱা নাই সেইকাৰণে আমাৰ এতিয়া ল'ৰা ছোৱালী স্কুল যোৱা বা ইমান আজি এজনী ডেলিভাৰী গ'লেও আমাৰ ৰাস্তা নাইকিয়া ৰাস্তা ভঙা অসুবিধা হয় সেইটো কাৰণে মই তেওঁলোকক মানে চৰকাৰক এইটোৱে জনাব বিচাৰিছোঁ যে আমাক এই ৰাস্তালৈকে আৰু অৰুণোদয় পোৱা নাই মই আৰু ঘৰ লাগে মোক ঘৰ নাই ভঙা চিঙা ঘৰ বহুত লোকে পোৱা নাই মানে কিছুমানে পাইছে যদিও নাজানো আৰু আমি এতিয়া নতুনকৈ দিছোঁ আগতেও দিছিলোঁ সেইখিনি আমি নাপালোঁ এতিয়া আমাক অৰুণোদয় লাগে আৰু ঘৰ লাগে সেইটোৱে মই আৰু ৰাস্তা লাগে সেইটোৱে মই ৰাইজৰ ওচৰত বা তেওঁলোকৰ মন্ত্ৰী ডাঙৰ ওচৰত মই এষাৰ ক'বলৈ বিচাৰিছোঁ এইবিলাক মানে আমি আগতে বহুখিনি অৱগত কৰিলোঁ কিন্তু আজিলৈকে আশা আৰু বিশ্বাস একোৱেই নাথাকে এতিয়া আমাৰ বিশেষতে গাঁৱৰ সমস্যাটো হ'ল আমাৰ টেলেঙা তিনিআলিৰ পৰা আপোনাৰ ৰৌমাৰীটো কমাৰপুখুৰী সংযোগী যিটো ৰাস্তাত জইন হৈছে এই ৰাস্তাটোৰ কাৰণে আমি চৰকাৰৰ ওচৰত আপ্ৰাণ চেষ্টা কৰিছোঁ যে ৰাস্তাটো সোনকালে বনাই দিব লাগে কিয়নো ৰাস্তাটোৰ কাৰণে আমাৰ বিশেষতে স্কুলীয়া ল'ৰা ছোৱালীবিলাক অহা যোৱা কৰিবলৈ সদায় অসুবিধা হয় আপোনাৰ 2-3 দিনতে চাইকেল এখন নতুন চাইকেল হ'লেও বেয়া হৈ যায় নতুনকৈ আমি বনাই দিবলগীয়া হয় ৰাস্তাৰ কাৰণে আৰু কেতিয়াবা বৰষুণৰ বতৰত মানে ল'ৰা ছোৱালী টিউচন কৰে তেনেকৈ স্কুল নাপায়গৈ ঘৰলৈ উভতি আহে এই বিষয়টো আমি অলপতে আমাৰ গাঁৱলৈ এই নিৰ্বাচনী সভাৰ আগমুহূৰ্তত আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা মন্ত্ৰী ডাঙৰীয়া আমাৰ গাঁৱলৈ আহিছিল আৰু আমি গাঁৱৰ ৰাইজে তেওঁক কৈছিলোঁ ৰাস্তাটো আৰু লগতে যুৱকসকলৰ ৰংগমঞ্চ এটাৰ বিষয় লৈ আমি অৱগত কৰা হৈছিল কিন্তু তেখেতে আমাক আশ্বাস দিলে যে অতি সোনকালে কামটো হ'ব আপোনালোকে চিন্তা নকৰিব মাত্ৰ আপোনালোকে আমাক ভোট কৰি দিব ঠিকে আছে ৰাইজে ভোট দিলে কিন্তু আজিলৈকে ৰাস্তাটোৰ বিষয় লৈ আমি একো গমেই পোৱা নাই হ'বনে নহ'ব আমাৰ মানে বিশ্বাস বোলা বস্তুটো হেৰাই গৈছে অলপ দিন আগত আমি দেখিছিলোঁ ৰাস্তাত জোখ কৰা দেখিছোঁ যে আমি আশা এটা কৰিছোঁ যে ৰাস্তাটো নিশ্চয় হ'ব গতিকে আজিলৈকে দেখাত আমি একোৱেই নাপালোঁ আজিলৈকে আমি একো নাপালোঁ গতিকে আমি এতিয়াও আশাবাদী হৈ আছোঁ ৰাইজে যে অতি সোনকালে ৰাস্তাটো হওক আৰু লগতে যুৱকসকলে যিটো বিচাৰিছে এটা ৰংগমঞ্চ সেই ৰংগমঞ্চটো দিয়ক তেতিয়া আমাক মানে আচলতে আমি ৰাইজৰ কামখিনি সময়যোৰা এটা বস্তুৱে বিচাৰিছোঁ ব্যক্তিগত একো বিচৰা নাই যিবোৰ ৰাইজৰ কাম হ'লে ছাত্ৰ ছাত্ৰীৰ পৰা ধৰি বা নৱপ্ৰজন্মলৈকে যিখিনি উঠি আহিছে তেওঁলোকৰ কাৰণে ভৱিষ্যতে কামত হ'ব চৰকাৰে ব্যক্তিগতকৈ কিবা দিয়ক নিদিয়ক আমি সেইটো বিচৰা নাই খালি আমাৰ সমাজৰ কামখিনি হ'ব লাগে আৰু হোৱাটো আমি বাঞ্ছা কৰোঁ